কলিয়াবৰৰ জনাঞ্চলত পুনৰ বাঘৰ আতংক বনাঞ্চলেৰে পুনৰ জনাঞ্চলত প্ৰৱেশ কৰে ঢেকীয়াপতীয়া বাঘে নিশা কলিয়াবৰৰ লাঙিগাঁও শান্তিপুৰ সংযোগী পথত স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰে বাঘটো লগে লগে হিলখাট খণ্ড বন বিষয়াক খবৰ দিয়ে ব্যক্তিজনে তাৰ পাছতেই বন বিভাগৰ দল উপস্থিত হয় উক্ত ঠাইত বাঘৰ সন্ধানত বন বিভাগৰ দলে নিশাৰ পৰা চলাই অভিযান তাৰ পাছতো বাঘটোৰ উপস্থিতি বৰ্তমানলৈকে প্ৰত্যক্ষ কৰা নাই কিন্তু স্থানীয় লোকৰ মন্তব্যৰ ভিত্তিত বন বিভাগে বাঘটোৰ সন্ধান অব্যাহত ৰাখিছে ঠাইখনৰ নাম হৈছে আমাৰ শান্তিপুৰ গাঁও আৰু মোৰ ঘৰৰ এইটো বেক চাইডে এইখিনিৰ পৰা আপোনাৰ এইটো চাইডে তেলিয়া গাঁও মানে শান্তিপুৰে পৰে আৰু এইপিনে লাঙিগাঁও তো কালি যেতিয়া প্ৰত্যক্ষ কৰিলে ল'ৰাজনে আহি পেলাই ক'লে তো সেইখিনিতে বাঘটো আছিলে আৰু মই গৈছিলোঁ বজাৰলৈ আমাৰ বজাৰলৈ চাৰিআলি বজাৰ যোৱাৰ পিছত মোৰ ছোৱালীজনী আৰু বাইদেউ আছিলে ঘৰত তাৰপিছত ছোৱালীজনীয়ে যেতিয়া মানে গৰু ছাগলীয়ে কৰিলে মানে চিঞৰ-বাখৰ কৰিলে তেতিয়া তাই ছোৱালীজনীয়ে আহি পেলাই দৰ্জাখন খুলি চালে তাই চকামকাকৈ এটা দেখিলে মই লাইটটো জ্বলাই থৈ যোৱা নাছিলোঁ তাৰপিছত তাই লাইটটো জ্বলাই পেলাই এনেকৈ চাওঁতে মানে দৌৰি পেলাই এটা বস্তু এটা পিছপিনলৈ গুচি আহিলে তো তাৰপিছত তেখেতৰ ঘৰতো ছাগলী গৰু আছে তেখেতেও তাৰপৰা প্ৰত্যক্ষ কৰিছে যেতিয়া চিঞৰ-বাখৰ বেছি হয়তো ছাগলী গৰু তেনেকুৱাতে চিঞৰ-বাখৰ কৰে তাৰপিছত ল'ৰাজন তাৰ আগতে আহি পেলাই তাহাঁতৰ ঘৰত কৈ থৈ গৈছে যে এনেকুৱা বাঘ এটা মই দেখি আহিছোঁ তো বাঘটো এইকণ জেগাতে আছে বুলি ক'লে আৰু এইটো আমাৰ লাঙিচুক আৰু শান্তিপুৰৰ ৰাস্তাত বহি আছে বুলি কৈছে সি আজি পুৱা ভাগতো দেখিছোঁ পুৱা ভাগত এজনে দেখিছোঁ বুলি কৈছে কিন্তু সেইটো মই নাজানো আৰু কিন্তু কালি ছাৰহঁতৰ আগত বা ৰেঞ্জাৰৰ আগত যিখিনি কৈছে সি নিজে কৈছে যে মই বাঘটো একে প্ৰত্যক্ষ কৰি আহিছোঁ আৰু আহি পেলাই মই ইয়াত খবৰ দিছোঁ বা বন বিভাগকো খবৰ দিছে বন বিভাগ আহিছে বহুত সোনকালে আহিছে আজিও আহিছে কালিটোতো বহুত সোনকালে আহিছে ৰেঞ্জাৰ ছাৰো আহিছে তাৰপিছত অচি ছাৰ আহিছে চব আহিছে এতিয়া অভিযান চলাই আছে তাকে অকণমান ইয়াত চালে মানে ভাল কাৰণ ইয়াত বনৰীয়া জন্তুৰ অকণমান ইয়াৰ নিচিনা হৈছে এতিয়া আপোনাৰ গাহৰিয়েই হওক বা হওক মহেই হওক ওলায়ে থাকে উপদ্ৰৱ চলি থাকে বন বিভাগক কি অনুৰোধ কৰিব এতিয়া বন বিভাগক অনুৰোধ মানে তেওঁলোকৰ অভিযানটোতো ঠিকেই চলাই আছে কালিৰ পৰা আমিতো বেয়া পোৱা নাই তেওঁলোক সোনকালে আহিছে আৰু এতিয়াও অকণমান চাই চিতি থাকিলে মানে ভাল হয় আৰু দ্বিতীয় কথা এটা কওঁ যে এই আমাৰ যে ৰাস্তাটো আছে এই ৰাস্তাটোত কাষত যে যোনখিনি গছ-গছনি আছে সেইখিনি অকণমান চাফা কৰি দিলে তাত হয়তো মানে ৰাস্তাটোত অহা যোৱাৰ কাৰণে সুবিধা এটা হয় আমাক সন্ধিয়া টাইমত এজন স্থানীয় লোকে খবৰ দিছিলে যে ইয়াত কিবা বাঘ দেখা পোৱা বুলি আমি ৰাতি পোৱাৰ লগে লগে পালোহি পিছত একো দেখা পোৱা নাই বৰ্তমানলৈকে এতিয়াও আমি তদন্ত কৰি আছোঁ অভিযান চলাই আছোঁ তদন্তৰ পিছতে ক'ব আপোনালোকৰ এক্সট্ৰা ফ'ৰ্চ কাজিৰঙাৰ পৰা এটা দল আহিছে তেওঁলোকৰ লগত আমি যুটীয়াভাৱে চলাই আছোঁ বাঘটো প্ৰত্যক্ষ কৰিলে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইটো আমি ওপৰত জনাম কি ব্যৱস্থা লয় তেওঁলোকে কৰিব তেতিয়া ইয়াৰ পৰা খেদি পঠিয়াব হয় আহিছোঁ ইয়াত গাঁৱত ধান কাটিবৰ কাৰণে অহাৰ পিছত এজনে কৈছে ইয়াত বাঘ ওলাইছে এইফালেদি গৈছে বুলি কৈছে আমাক দেই আমি ইয়াত ধান কাটি আছোঁ এইটোৱে আৰু আমি জানো নাই আমি দেখা নাই এতিয়া ফৰেষ্টৰ মানুহ গৈছে আমাক কৈছে খেতিৰ পৰা অলপ উঠা আমি এইফালে জংঘলত সোমাই আছোঁ এইটোৱে বাঘটো ওলোৱাটো সঁচা নাই মিছা গম পাইছে সঁচা আমি দেখা নাই দেই এনেই মিছা কথাটো কিয় ক'ম মানুহে আহোঁতে অসমীয়া মানুহ এটা কৈছে ইয়াত বোলে ইয়াত বাঘ এটা ওলাইছে চাবা এইটো কোন জেগা আছিলে এইটো জেগাৰ নামটো লাঙিচুক পথাৰত লাঙিচুক পথাৰ আপোনালোকে পথাৰত ধান কাটি আছিলে কিয় গুচি আহিছে বাঘৰ কাৰণে বাঘ ওলাইছে ক'ত বাঘ ওলাইছে এইখিনিতে দেখিছেনে কোনোবাই শুনিছে এতিয়া মানে বাঘ ওলাইছে কাৰণে আপোনালোক গুচি আহিছে অন্যান্য বা-বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।